প্ৰথম কথাটো হৈছে যে আমি পূৰ্বতো কৈ আহিছোঁ যে বিজেপিৰ নিচিনা এটা শক্তিক ধনবল জনবল বাহুবল থকা এটা পাৰ্টিক আমি পৰাজিত কৰিবলৈ হ'লে প্ৰথম কথা হৈছে যে আমাৰ অসমত যিসমূহ বিৰোধী দল আছে আমি বিৰোধী দলসমূহক একলগ কৰিব লাগিব, একত্ৰিত কৰিব লাগিব আৰু খুব কম দিনৰ ভিতৰতে আচলতে আমি আসনো ভাগ বতৰা কৰিব লাগিব আৰু ইয়াৰ বাহিৰে বেলেগ গত্যন্তৰ নাই। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই য'তেই মিটিং কৰিছে তাতে তেখেতলোকৰ ক'ত ক'ত কোনে খেলিব তেখেতে ঘোষণা কৰি আহি গৈছে। গতিকে আমি কৈছোঁ যে বিজেপিক পৰাভূত কৰিবলৈ হ'লে তেখেতলোকতকৈ আমি আগত আমাৰ ৰণকৌশল প্ৰস্তুত কৰিব লাগিব আৰু আজি আমি গৌৰৱ গগৈ ডাঙৰীয়াক সাক্ষাৎ কৰি আমি ক'ব খুজিছোঁ যে যিহেতু গোলাঘাট জিলাত অসম নাগালেণ্ড সীমা সমস্যা হওক বা ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতৰ মূল্যই হওক আমাক এনেকুৱা ধৰণৰ কিছুমান সমস্যা আচলতে আমাৰ ইয়াত যিসমূহ কৃষক আছে বা পথাৰত পানী যোগানৰ ব্যৱস্থাই হওক বা আমাৰ ইয়াত যিসমূহ বিদ্যালয় আছে বিদ্যালয় একত্ৰীকৰণৰ জৰিয়তে বিদ্যালয় বন্ধ কৰি দিয়া হৈছে, ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ যিহেতু সমস্যা আছে, গতিকে এনেবোৰ সমস্যা আচলতে যাতে মেনিফেষ্টত স্থান পায় আৰু আমি বিজেপিক পৰাভূত কৰি যাতে 2024-ত আমি এখন বিৰোধীৰ ঐক্যমঞ্চ এখন যাতে চৰকাৰ গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি পৰামৰ্শ আগবঢ়াম আৰু আমি আশা কৰিছোঁ তেখেতে যি ধৰণে সাংসদত আচলতে ভূমিকা গ্ৰহণ কৰি আহিছে আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ আৰু আশা কৰিছোঁ আহি থকা দিনসমূহতো তেনেকৈ তেখেতে সক্ৰিয়ভাৱে অসমৰ যিসমূহ সমস্যা আছে সংসদত উত্থাপন কৰি থাকিব। এইবাৰ মানে আমি যি দেখা পাইছোঁ আগন্তুক দিনত আমি তেনেকুৱা দেখা নাছিলোঁ। কোনো এনেকুৱা ডাঙৰ দলৰ নেতা কৰ্মীসকলৰ মাজত আহি ৰাইজৰ মাজত আহি তেওঁলোকৰ যিবোৰ অসুবিধা আছে সেই অসুবিধাসমূহৰ বিষয়ে সোধা আমি গৌৰৱ গগৈ ডাঙৰীয়াকে এইবাৰ প্ৰথম পাইছোঁ। গতিকে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলটো এই যোৱা কেইবছৰত যি ধৰণে আগবাঢ়িছে নিশ্চিতভাৱে অহা 26ৰ নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এখন চৰকাৰ গঠন হ'ব আৰু আমি আশাবাদী যে এই চৰকাৰখনে ৰাইজৰ কথা শুনিব, ৰাইজৰ মাজত থাকিব, ৰাইজৰ সমস্যাসমূহ আজি যদি ৰাইজৰ মাজত আহি তেওঁলোকে সুধিছে যে আপোনালোকৰ কি সমস্যা আছে তো নিশ্চিতভাৱে তেওঁলোকে সেইসমূহ সমাধানৰ বাবেও ৰাইজৰ মাজত আহি তেওঁলোকে কাম কৰিব। তো সেয়া আমি আশাবাদী। নিশ্চিতভাৱে তেখেত এজন আদৰ্শ অসমৰ আৰু তেখেতৰ দেউতাকো তৰুণ গগৈ ডাঙৰীয়া এজন অসমৰ কাৰণে যথেষ্ট ভাল কাম কৰি থৈ গৈছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ আমাৰ শুভেচ্ছা আছে, শুভকামনা আছে আৰু আমি আশা কৰিছোঁ 2024-ত তেখেতে বিজেপিৰ পৰা মুক্ত কৰি আমাক অসমত যাতে এখন ভাল চৰকাৰ দিয়ে, যি চৰকাৰে স্বাস্থ্য, শিক্ষা, বাট পাথৰ সমস্যা এনেকুৱা ধৰণৰ যাতে সমস্যাবোৰ যাতে সমাধান কৰিবলৈ যাতে তেখেতে চেষ্টা কৰে। আমাৰ শুভেচ্ছা আছে, তেখেতে ভাল কামবোৰ কৰি যাওক। অন্তিমটো প্ৰশ্ন কৰিছোঁ আপোনাক, আপোনাৰ 2024-ৰ ইলেকশ্যনৰ কাৰণে আপোনাৰ পৰিকল্পনা কি? নিশ্চিতভাৱে আমাৰ চেষ্টা থাকিব যে আমি বিজেপিক কেনেধৰণে পৰাজিত কৰিম, কেনেকৈ পৰাস্ত কৰিম আৰু মই এইটো কথাই কৈছোঁ যে বিজেপিক পৰাজিত কৰিবলৈ হ'লে আমি ড'ৰ টু ড'ৰ মানুহৰ ঘৰলৈ যাব লাগিব। গতিকে মই সকলো ৰাইজকে আহ্বান জনাম যে আমি মানুহৰ ঘৰে ঘৰে গৈ বিজেপিৰ যি অসম বিৰোধী সিদ্ধান্ত, বিজেপিয়ে যি সাম্প্ৰদায়িকতাৰ কথা কয়, বিজেপিয়ে যি আচলতে